এই যিটো স্বৰ আলুপতি স্বৰৰ শিক্ষা যিটো সমাৰোহ আৰু কৃষক সমাৰোহ আয়োজন কৰিছে, এই সমাৰোহে এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। কাৰণ শিক্ষাৰ গুৰুত্ব আমি সকলোৱে বুজি পাওঁ। শিক্ষা এটা জাতিৰ মেৰুদণ্ড বা এটা জাতীয় সভ্যতাৰ আধাৰ। গতিকে শিক্ষাৰ প্ৰতি অনুৰাগ বঢ়াবৰ কাৰণে এই অঞ্চলৰ ৰাইজে, যুৱক সমাজে যিটো উদ্যোগ লৈছে এইটো অতি প্ৰশংসনীয়। কাৰণ কৃষি এই অঞ্চলৰ অৰ্থনীতিৰ ভেটি, সেইকাৰণে কৃষক সমাৰোহ তেওঁলোকে কৰিছে। আৰু আমি অসম এনেও এখন কৃষি নিৰ্ভৰ অৰ্থনীতিৰ এখন ৰাজ্য। বিশেষকৈ চৰ অঞ্চলত অতি মানে শক্তিশালীভাৱে ৰাইজে সকলো অঞ্চলতে তেওঁলোকে কৃষি কৰে। সকলো ধৰণৰ খেতি বাতি হয় আমি দেখিছোঁ। এতিয়া শেহতীয়াকৈ মাকৈৰ খেতি এটা ব্যাপক এটা আন্দোলন হৈছে। আৰু বিভিন্ন আলু খেতি এটা সময়ত আলুৰ গোটেই বিপ্লৱবোৰ চৰ অঞ্চলতে আৰম্ভ হৈছিল। গতিকে আলু খেতি, আন শাক পাচলি, মাকৈ সকলো ধৰণৰ যিবোৰ আমাৰ ফিডছ আছে, যিবোৰ পশুখাদ্য আছে, পশুখাদ্যৰ আধাৰ। গতিকে এতিয়া খুব মানে মাকৈৰ বজাৰখন অতি শক্তিশালী হৈছে। কিন্তু অসুবিধাটো হৈছে যিটো প্ৰয়োজনীয় কৃষকে পাব লগা তেওঁলোকে দাম নাপায় আৰু যোগাযোগৰ প্ৰচণ্ড অসুবিধা। আজি তেওঁলোকে অতি কষ্টেৰে নিজৰ চাইকেল বা মটৰ চাইকেলত লৈ যাব লগা হয়। পানীৰ সময়ত তেওঁলোকে তাকো যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আজি যোগাযোগৰ কাৰণে দলং এখন, বাঁহৰ দলং ৰাইজে বনাই ল'ব লগা হৈছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। দীৰ্ঘদিনীয়া ৰাইজৰ দাবী এখন দলং দিব লাগে। যিটো চৰত 1,30,000তকৈ বেছি ভোটাৰ আছে, যিটো চৰত 2টা জিলা পৰিষদ আছে, যিটো চৰৰ মাটিকালিৰ ফালৰ পৰা, জনসংখ্যাৰ ফালৰ পৰা মাজুলীৰ পিছতে, সেই অঞ্চলৰ মানুহৰ জনসাধাৰণৰ প্ৰতি যিটো দায়িত্ব, ইয়াৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব লাগে ৰাইজৰ দাবী। গৰাখহনীয়া সমগ্ৰ অসমতে হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছে। অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডটো ভাঙি দিয়া মূল যিটো সমস্যা, এইটো হ'ল বানপানী আৰু গৰাখহনীয়া। আৰু এই অঞ্চলতো গৰাখহনীয়া এটা ভয়ংকৰ ৰূপ ধাৰণ কৰে। গতিকে তেনে প্ৰেক্ষাপটত এই সমস্যাবোৰ সমাধান কৰিব লাগে। তাৰ পাছত আৰু চৰ চাপৰি অঞ্চলৰ মানুহৰ শংকাটো হ'ল যিটো সাম্প্ৰদায়িক যিটো সংকট সাম্প্ৰদায়িক পৰিৱেশ যিটো সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ গোটেই সাংগু পাংগুসকলে সমগ্ৰ অসমত ঘৃণা, সাম্প্ৰদায়িকতা, বিভাজনৰ ৰাজনীতি কৰি মানুহৰ মাজত যিটো সমন্বয় বিঘ্নিত কৰিছে, ঘৃণাৰ যিটো পৰিৱেশ সৃষ্টি কৰিছে, এইটো বন্ধ হ'ব লাগে। এইটো ৰাইজৰ সকলোৰে আহ্বান। আমিও বহুদিনৰ পৰা কৈ আহিছোঁ যে মানুহৰ মাজত আমাৰ যিটো সমন্বয় আৰু একতাৰ যিটো ভেটি গঢ়িছিল, গুৰুজনাই গঢ়িছিল, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে বা শংকৰদেৱৰ লগত আজান ফকীৰৰ আদৰ্শৰ সংমিশ্ৰণেৰে অসম গঢ়িছিল, যি গুৰুজনাই সকলোকে লৈ পাহাৰ, ভৈয়াম, উজনি, নামনি সকলো ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি এখন সমাজ গঢ়িছিল। এইখন সমাজ ভাঙিবৰ কাৰণে বিজেপিয়ে সদায় ধৰ্মক অস্ত্ৰ হিচাপে লৈ মানুহৰ মাজত তেওঁলোকে বিভাজনৰ আৰু ঘৃণাৰ ৰাজনীতি কৰি আহিছে। সেই ৰাজনীতি শেষ হ'ব লাগিব, সেই ৰাজনীতি বন্ধ কৰিব লাগিব। আৰু আমি সমগ্ৰ অসমৰ ৰাইজক কৈছোঁ যে এই সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ পাশা খেল বন্ধ কৰি অসমৰ মাটিৰ পৰা বিজেপিকো উৎখাত কৰিব লাগে, সাম্প্ৰদায়িক প্ৰতিটো শক্তিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগে। অধিকাৰ নিয়মমতে হ'ব লাগে, সাংবিধানিকভাৱে, ন্যায়িকভাৱে যিটো সময়ত হ'ব লাগে কৰিব লাগে। চৰকাৰে কিয় কৰিব পৰা নাই? ইমান কাৰ্যক্ষম মুখ্যমন্ত্ৰী বুলি নিজকে কৈ থাকে। প্ৰধানমন্ত্ৰীটো 56 ইঞ্চি, এখেতৰ কিমান ইঞ্চি জুখিব লাগিব। এখেতেও বহুত নিজকে কাৰ্যক্ষম আৰু শক্তিশালী মুখ্যমন্ত্ৰী বুলি ভাবে, কিন্তু আমি কেতিয়াও নাভাবোঁ। তেওঁলোকে কৈছিল যে অসম আত্মনিৰ্ভৰশীল হ'ব, স্বনিৰ্ভৰশীল হ'ব। মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কিবা এটা বিষয়ত আত্মনিৰ্ভৰশীল হ'ল নেকি মোক কৈ দিয়কচোন, তাৰপিছত তেওঁলোকৰ লগত কথা পাতিম। ধান উৎপাদনত অসম আত্মনিৰ্ভৰশীল হ'ল নেকি? নে মাছ মাংস উৎপাদনত হ'ল, নে কণী, নে গাখীৰত? ক'ত আত্মনিৰ্ভৰশীল হ'ল? এটা কওক। 5টা বিষয়ত আত্মনিৰ্ভৰশীল হৈ দেখুৱাওক 5 বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে। গতিকে তেওঁলোকে নিজকে কাৰ্যক্ষম বুলি কয়, কিন্তু তেওঁলোকে পঞ্চায়ত নিৰ্বাচনটোকে সময়ত পাতিব পৰা নাই। দেৰিটো হ'লেই, আৰু সাংবিধানিক আৰু ন্যায়িকভাৱে যিটো সময়মতে পাতিব লাগে পাতিব পৰা নাই। দেখা গৈছে যে কুমৰং অঞ্চলত ইলিগেল মাইনিং নহয়, গোটেই ইলিগেল কোল মাইনিং যিটো নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে বেন কৰি ৰাখিছে, ৰেড হোল মাইনিং, যিটো ফুটা কৰি তললৈ সোমাই যায়, মানুহ তলৰ পৰা খানি উলিয়ায়, সেইটো
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ যিটো আছে তেওঁলোকে বন্ধ কৰিছে সেই কথা নুশুনাকৈ ইলিগেল কোল মাইনিং কোনে কৰিছে চৰ্দাৰ কোন সেইদিনাখন প্ৰশ্ন উত্থাপন কৰিছে যে কোনে কমিশ্যনৰ ধন ইলিগেল কয়লাৰ কমিশ্যনৰ ধন কোনে পায় মুখ্যমন্ত্ৰীক বাদ দি তেওঁ মেইন নহ'লে কোন মইতো যোৱাবাৰ তালিকা সহ কৈছিলোঁ কেনেকৈ চৰকাৰলৈ কেনেকৈ পইচা আহে 65,000 ক'ৰ পৰা লয় 70,000 ক'ৰ পৰা লয় 75,000 ক'ৰ পৰা লয় কোনে কালেকশ্যন কৰে গুৰুঙে কৰে নে বেলেগ কোনোবাই কৰে এইবোৰ নাম মই তালিকা কৈ দিছিলোঁ কিন্তু চৰকাৰে মুখ্যমন্ত্ৰীয়ে এইবোৰ কাম বন্ধ কৰা নাই আৰু এতিয়া দেৱীলাল গাৰ্লোছাৰ পক্ষত মুখ্যমন্ত্ৰী উঠি পৰি লাগিছে তাৰমানে যিগৰাকী ব্যক্তি ইয়াৰ লগত জড়িত বহু মানুহ মৃত্যু মুখত পৰিছে আজিও ডেড বডি ওলাইছে তাৰমানে এইবোৰতো জনা শুনা কথা নজনাকৈ বহু মানুহ মৰিছে তিনিচুকীয়াত এটা ঘটনা ঘটিছিলে এটা মৃতদেহ পোৱাৰ পাছতহে গোটেই ঘটনাটো পোহৰলৈ আহিছে কিন্তু এনেকুৱা ঘটনা নিতৌ চলি থাকে আনকি ৰেড হোল মাইনিং কৰিবলৈ গৈ তলত লাইট জ্বলাই জেনেৰেটৰ লগাই ট্ৰাকে মাল উলিয়ায় এইবোৰৰ ফলত আমাৰ সম্পদ কোনে কাঢ়ি নিছে আমি জাতীয় সম্পদ বুলি কওঁ চৰকাৰে ৰেভিনিউ পোৱা নাই ইয়াৰ কাৰণে জগৰীয়া মুখ্যমন্ত্ৰীয়েতো কমিশ্যন পায় নাপায় নি কওকচোন ক'লৈ যায় টকা পইচাবোৰ ক'লৈ যায় এইটো তিনিচুকীয়া কোন নাজানে কোন অচিয়ে মানে মাঘেৰিটাৰ পৰা অহা টকা পইচা কোনে কিমান সংগ্ৰহ কৰে কিয় নাজানে নেকি মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো অবৈধ কয়লাৰ খনি নহয় তেওঁ কৈছে যে এইটো পৰিত্যক্ত অৱস্থা দেৱলাল গাৰ্লোছা তাতে জড়িত নহয় আজিয়ে কৈছে আৰে প্ৰটেকশ্যন কিয় দিব কাৰণ ডিমা হাছাও আৰু কাৰ্বি আংলং ইয়াত যিবোৰ ইলিগেল যিবোৰ এক্টিভিটি চলে এইবোৰৰ টকা পইচা তেওঁলোকৰ তালৈ আহে এতিয়া পঞ্চায়ত নিৰ্বাচনতো তাতে ক'ব নহয় দেৱীলাল গাৰ্লোছাক আৰু আমাৰ কি কয় তুলিৰাম ৰংহাঙকে ক'ব পইচা দিবলৈ গতিকে মুখ্যমন্ত্ৰীৰ উদ্যোগতে অসমত চিণ্ডিকেটৰ কাম চলিছে সকলো ধৰণৰ এই কয়লাই নহয় যিমানবোৰ চুপাৰী চিণ্ডিকেট গৰু চিণ্ডিকেট কাঠৰ চিণ্ডিকেট পাণৰ চিণ্ডিকেট কণীৰ চিণ্ডিকেট মাছৰ চিণ্ডিকেট এইটো মুখ্যমন্ত্ৰী ইমান শক্তিশালী মুখ্যমন্ত্ৰী যদিও হয় তেওঁ কেতিয়াবাই বন্ধ কৰিব লাগিছে নাই কৰা কাৰণ তেওঁৱে কাৰণ বেলেগ নহয় কাৰণটো তেওঁৱে কমিশ্যনৰ ধন দিছপুৰলৈ যায় কাৰণে তেওঁ তালৈ এতিয়াতো ওৱান মেন শ্ব' অসমততো মন্ত্ৰী বেলেগ আছে নেকি কোন মন্ত্ৰী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নুসুধাকৈ কোনোবা মন্ত্ৰীয়ে ডিচিশ্যন ল'ব পাৰে নেকি কওকচোন কিবা পাৰে যদি শিক্ষামন্ত্ৰীয়ে আগদিনাখন ডিচিশ্যন লয় পিছদিনাখন মুখ্যমন্ত্ৰী হস্তক্ষেপত বন্ধ কৰিব লগা সলনি কৰিব লগা হয় এইটো চলি আছে গতিকে এতিয়া এটা পৰিয়াল এজন মানুহ এটা পৰিয়ালেদি অসম চলি আছে এইটো কথা পাহৰি নাযাব সেই পৰিয়ালটোকে কমিশ্যনৰ ধনো লাগে সেই পৰিয়ালটোকে চিণ্ডিকেটৰ ধনো লাগে সেই পৰিয়ালটোকে বাগানৰ মাটিও লাগে সেই পৰিয়ালটোকে তেওঁলোকৰ ইলিগেল মাটিও লাগে সেই পৰিয়ালৰ ল'ৰাকে 17টা কোম্পানীৰ মালিকো হ'ব লাগে তেওঁলোকক ইন'ভা লাগে তেওঁলোকক টিভি চেনেল লাগে পেপাৰ লাগে কি নালাগে আৰু তেওঁলোকক গোটেই অসমখনে লৈ ল'ব আপোনালোকৰ এই আলুপতি চৰু তেওঁলোকে পাৰিলে লৈ ল'ব গোটেইটো গতিকে এটা পৰিয়ালে এজন মানুহেই অসমত গোটেই কাম চলি আছে এইটো আৰু কোনো লোকঢাক কৰি কথা ক'বলগীয়া কথা নাই এইটো সকলোৱে জানে দুৰ্নীতিও চলি আছে এটা জেগাৰ পৰা এপি চেণ্টাৰ অভিকেন্দ্ৰ বুলি কয় অভিকেন্দ্ৰ এটাই গতিকে এই কথা বতৰাবোৰ ৰাইজে জনা দৰকাৰ গোটেই কয়লাৰ গোটেই কাৰবাৰবোৰ তেওঁলোকে চলায় কয়লা এইটো ইলিগেল নহয় বুলি কৈছে ইলিগেল নহয় যদি কিয় তদন্ত দিব পৰা নাই ইমান যে গাড়ীবোৰ তিনিচুকীয়াৰ পৰা ইমান যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইমানবোৰ যে ট্ৰাক আহে ইয়াত যে নেপালৰ নিয়ন্ত্ৰণ আছে বুলি কৈছে গোটেই কাৰবাৰটোত তেওঁ এইবোৰ কিয় উত্তৰ দিব নোৱাৰে